যোৱাকালি আমাৰ ইয়াত আকস্মাত জীয়াভৰলীৰ বান উঠি অহাত আমাৰ ঘোঁৰামাৰী গাঁও অঞ্চলত পানী সোমোৱাত আমাৰ গাঁৱৰে এজন দুখীয়া পৰিয়ালৰ লোক পৰমেশ্বৰ চবৰ বুলি 40 বছৰ তেখেতৰ ছাগলী হেৰাইছে বুলি ছাগলী সন্ধিয়া খুজিবলৈ ওলাইছিল বুলি। তো ছাগলীৰ সন্ধানত তেখেত ওলাই আহোঁতে এতিয়ালৈকে ঘৰত তেখেত অহা নাই। জানিব পৰা মতে পানীৰ তলত তেখেতৰ চাদাৰ টেমাটো পোৱা গৈছে, কিন্তু মানুহ এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। নিজৰ মানুহৰ ঘৰতো তেখেত নাই বুলি আমি জানিব পাইছোঁ। মই গাঁওৰক্ষী বাহিনীৰ সম্পাদক হিচাপে ময়ো তেখেতৰ ইফাল সিফাল মই সোধ-পোছ কৰিছোঁ। মানুহজন নিৰুদ্দেশেই হৈ আছে, কিন্তু এতিয়া আমাৰ গাঁৱৰ মোৰ কেইজনমান ভাইটি দাদাহঁতেও মোক সহায় কৰিবলৈ পানীটো খুজি আছে, কিন্তু এতিয়ালৈকে তেখেতক আমি পোৱা নাই। তো তেখেতৰ স্ত্ৰীগৰাকীয়ে কোৱা মতে যোৱাকালি প্ৰায় 8টামান বজাৰ পৰা তেখেত নাই। তো অতি দুখৰ কথা। এতিয়াই বানপানীত আমি এতিয়া জানিব আমাৰ মনত আশংকা এটা হৈছে যে তেখেত হয়তো বানপানীতে উটুৱাই গ'ল নেকি। সেয়ে মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, তেখেতৰ য'ত আছে তেখেতৰ আমি পৰমেশ্বৰক পাবলৈ আমি সক্ষম হ'ম বুলি মই লাগি আছোঁ। মই ইতিমধ্যে আমাৰ গাঁও প্ৰধানকো মই জনাইছোঁ। যোৱাকালি আমাৰ ইয়াত আকস্মাত জীয়াভৰলীৰ বান উঠি অহাত আমাৰ ঘোঁৰামাৰী গাঁও অঞ্চলত পানী সোমোৱাত আমাৰ গাঁৱৰে এজন দুখীয়া পৰিয়ালৰ লোক পৰমেশ্বৰ চবৰ বুলি 40 বছৰ তেখেতৰ ছাগলী হেৰাইছে বুলি ছাগলী সন্ধিয়া খুজিবলৈ ওলাইছিল বুলি। তো ছাগলীৰ সন্ধানত তেখেত ওলাই আহোঁতে এতিয়ালৈকে ঘৰত তেখেত অহা নাই। জানিব পৰা মতে পানীৰ তলত তেখেতৰ চাদাৰ টেমাটো পোৱা গৈছে, কিন্তু মানুহ এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। নিজৰ মানুহৰ ঘৰতো তেখেত নাই বুলি আমি জানিব পাইছোঁ। মই গাঁওৰক্ষী বাহিনীৰ সম্পাদক হিচাপে ময়ো তেখেতৰ ইফাল সিফাল মই সোধ-পোছ কৰিছোঁ। মানুহজন নিৰুদ্দেশেই হৈ আছে, কিন্তু এতিয়া আমাৰ গাঁৱৰ মোৰ কেইজনমান ভাইটি দাদাহঁতেও মোক সহায় কৰিবলৈ পানীটো খুজি আছে, কিন্তু এতিয়ালৈকে তেখেতক আমি পোৱা নাই। তো তেখেতৰ স্ত্ৰীগৰাকীয়ে কোৱা মতে যোৱাকালি প্ৰায় 8টামান বজাৰ পৰা তেখেত নাই। তো অতি দুখৰ কথা। এতিয়াই বানপানীত আমি এতিয়া জানিব আমাৰ মনত আশংকা এটা হৈছে যে তেখেত হয়তো বানপানীতে উটুৱাই গ'ল নেকি। সেয়ে মই ভগৱানক প্ৰাৰ্থনা কৰোঁ, তেখেতৰ য'ত আছে তেখেতৰ আমি পৰমেশ্বৰক পাবলৈ আমি সক্ষম হ'ম বুলি মই লাগি আছোঁ। মই ইতিমধ্যে আমাৰ গাঁও প্ৰধানকো মই জনাইছোঁ।